একেৰাহে দুদিন তিনিদিন ধৰি প্ৰবল বৰষুণ দি থকাৰ ফলত কেমি পুৰণা জিলাম সংযোগী যিটো শিলাই নদীৰ ওপৰত আইৰণ ব্ৰিজটো প্ৰায় 12টা বজাত পানী উটুৱাই লৈ গ'ল, যাৰ ফলত এতিয়া কেমি গাঁৱৰ মানুহ সিপাৰত কিছুমান থাকি গ'ল আৰু জেলেম গাঁৱৰ মানুহ ইয়াত কিছুমান থাকি গ'ল। গৰু ম'হ খেতি বাতিত যোৱা মানুহ গোটেইকেইটা সিপাৰ থাকি গ'ল, যাৰ ফলত এতিয়া গোটেই গাঁওখন এতিয়া হাহাকাৰ হৈ চলি আছে আৰু প্ৰায় প্ৰবল সোঁতত বাঢ়ি গৈ থকা পানীয়ে এতিয়া গাঁৱতো সোমাবলৈ উপক্ৰম হৈছে। গতিকে আমি প্ৰশাসনক আমি কাটৰ অনুৰোধ জনাওঁ, আপোনালোকে পৰিদৰ্শন কৰি এই ৰাইজৰ যিটো তাণ্ডৱ সৃষ্টি কৰি প্ৰবল পানী গাঁৱত সোমাবলৈ এতিয়া উপক্ৰম হৈছে তাক ব্যৱস্থা কৰিবলৈ বাবে আমি অনুৰোধ জনাওঁ আৰু বিভিন্ন দল সংগঠন যোন য'ত আছে এই খবৰ পোৱাৰ লগে লগে আমাক এবাৰ পৰিদৰ্শন কৰি ৰাইজৰ যুদ্ধ জহাৰ কথা বুজ ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমি একেৰাহে এতিয়াও বৰষুণ পৰি থকাৰ কাৰণে গাঁৱত যে নোসোমাব তাৰ কোনো সঠিক আমি ভাবিব নোৱাৰোঁ। গতিকে আশংকা যদিও ৰাতিটোৰ ভিতৰতে যিকোনো ধৰণৰ পৰিস্থিতি ইয়াত ভয়াৱহ হ'ব পাৰে, তাৰ বাবে সময় থাকোঁতে প্ৰশাসনে বিহিত ব্যৱস্থা কৰিবৰ বাবে আমি আকৌ ৰাতি কৰিছোঁ। আমি কাব অনুৰোধ জনাইছোঁ, এতিয়া অলপতে খুব কম সময়ৰ ভিতৰতে বিভাগীয় কৰ্তৃপক্ষই হওক বা প্ৰশাসনেই হওক বা দল সংগঠনেই হওক এই বিপদত পৰি থকা মানুহক সকাহ দিবৰ কাৰণে অনতিপলমে আহিব আমি ইয়াৰে গাঁৱৰ হৈ মই অনুৰোধ জনাইছোঁ।